Hello friends, welcome to my channel. মই পিন্টু। আজি আমি আলোচনা কৰিম হোৱাট ইজ হিষ্ট্ৰী বা বুৰঞ্জী বা ইতিহাস। হিষ্ট্ৰী কাকনো কয়? সাধাৰণভাৱে ক'বলৈ গ'লে হিষ্ট্ৰী হৈছে অতীতৰ ঘটনা অধ্যয়ন কৰা। কিন্তু হিষ্ট্ৰী অকল অতীতৰ ঘটনা অধ্যয়ন কৰাই নহয়, ই অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ মাজত পৰস্পৰৰ সম্বন্ধ গঢ়ি তোলা। হিষ্ট্ৰী কেৱল মানৱীয় ঘটনাৰ লগতহে জড়িত। ই কোনো অতীতৰ অন্য জীৱ জন্তু বা গছ গছনি আদি এনে কোনো ঘটনাবোৰক বুৰঞ্জী বুলি ধৰা নহয়। মানৱীয় ঘটনাৰ সত্য অনুসন্ধান কৰাকহে বুৰঞ্জী বুলি কোৱা হয়। ইংৰাজী হিষ্ট্ৰী শব্দটো আহিছে প্ৰাচীন গ্ৰীক ৱৰ্ড হিষ্টৰিয়াৰ পৰা, আৰু ইয়াৰ অৰ্থ হ'ল ৰিচাৰ্চ, ইনকুৱাৰী বা ইনভেষ্টিগেশ্যন। বুৰঞ্জী এটা টাই শব্দ আৰু ইতিহাস হ'ল এটা সংস্কৃত শব্দ। যদি ইতিহাস শব্দটো ভাগ কৰা যায়, ইতি মানে হ'ল এনেকুৱাই হৈছিল, আৰু হ মানে হ'ল নিশ্চিতভাৱে, আৰু আস মানে হ'ল ঘটনা। ইয়াক যদি গোটেইকেইটা মিলাই দিয়া যায় তেতিয়া হ'ব এনেকুৱাই অতীত কালত নিশ্চিতভাৱে হোৱা ঘটনাক ইতিহাস বুলি কোৱা হয়। ইতিহাস শব্দটো প্ৰথম ব্যৱহাৰ কৰিছিল গ্ৰীক বুৰঞ্জীবিদ হিৰোডোটাছে। সেইকাৰণে তেওঁক ফাদাৰ অফ হিষ্ট্ৰী বুলি কোৱা হয়। বিভিন্ন সময়ত বিভিন্ন বুৰঞ্জীবিদে হিষ্ট্ৰীৰ সংজ্ঞা দাঙি ধৰিছে। যেনে E.H. কাৰ নামৰ এজন ব্ৰিটিছ বুৰঞ্জীবিদে 1961 চনত তেওঁ এখন কিতাপ লিখিছিল। সেই কিতাপখনৰ নাম হ'ল হোৱাট ইজ হিষ্ট্ৰী। তাত তেওঁ উল্লেখ কৰিছে যে হিষ্ট্ৰী ইজ এন আনএণ্ডিং ডায়লগ বিটুইন পাষ্ট এণ্ড প্ৰেজেণ্ট। ইয়াৰ অৰ্থ হৈছে ইতিহাস হৈছে অতীত আৰু বৰ্তমানৰ মাজত এটা সংযুক্ত সংলাপ। জাৰ্মান বুৰঞ্জীবিদ লিঅ'পল্ড ভেন ৰেংকক দি ফাদাৰ অফ মডাৰ্ণ হিষ্ট্ৰী বুলি কোৱা হৈছে। তেওঁৰ মতে ইতিহাস হ'ল দি টাস্ক অফ হিষ্টৰিয়ান ৱাজ টু ডেছক্ৰাইব দি পাষ্ট এজ ইট একচুৱেলি ৱাজ। ইয়াৰ অৰ্থ হ'ল বুৰঞ্জীবিদসকলৰ কাৰ্যৰ কথা অতীতত বৰ্ণনা কৰা হৈছিল কাৰণে সেইবোৰ বাস্তৱত আছিল বাবে সেইবোৰক হিষ্ট্ৰী বুলি কোৱা হয়। বুৰঞ্জীবিদ মেকলেনৰ মতে মানুহে অতীতত যিবোৰ কৰিছিল বা যিবোৰ কথা কৈছিল, যিবোৰ বিচাৰ কৰিছিল, সেইবোৰকে ইতিহাস বুলি তেওঁ ক'ব বিচাৰে। বুৰঞ্জীবিদ জি জে ৰেনিয়াৰ মতে সভ্য সমাজত বসবাস কৰা মানুহৰ অভিজ্ঞতাৰ কাহিনীয়ে হ'ল ইতিহাস। অৰ্থনীতিবিদ দাৰ্শনিক কাৰ্ল মাৰ্ক্সৰ মতে ঘটনাৰ লগত হোৱা পৰিৱৰ্তনকে হিষ্ট্ৰী বুলি কোৱা হয়। এতিয়া আমি চাম হিষ্ট্ৰী কিয় অধ্যয়ন কৰিব লাগে। হিষ্ট্ৰীয়ে আমাক অতীতৰ লগত সংযোগ কৰায়। আৰু অতীতত যিবোৰ আমাৰ সমস্যা আহিছিল, আমাৰ কিছুমান কেনেকৈ ভুল হৈছিল, সেইবোৰ আদি দূৰ কৰিবলৈ হ'লে হিষ্ট্ৰী পঢ়ি বা জানি আমাৰ প্ৰেজেণ্ট আৰু ফিউচাৰ যাতে ভাল হয়। কোনো এখন উন্নত দেশ বা এটা উন্নত জাতি বা এটা উন্নত সভ্যতা বা এটা উন্নত পৰিয়াল আদিৰ বিষয়ে জানিবলৈ হ'লে আমি তেওঁলোকৰ ইতিহাস জানিব লাগিব। তেওঁলোকনো কেনেকৈ ইমান উন্নত হ'ল, সেই দেশখনো কেনেকৈ উন্নত হ'ল, সেই জাতিটোনো কেনেকৈ উন্নত হ'ল, বা ধৰক এটা জাতি কেনেকৈ ধ্বংস হ'ল, এখন দেশ কেনেকৈ ধ্বংস হ'ল, এটা পৰিয়াল কেনেকৈ ধ্বংস হ'ল, এজন ব্যক্তি কেনেকৈ ধ্বংস হ'ল, সেই বিষয়েও জানিবলৈ আমি হিষ্ট্ৰী অধ্যয়ন কৰিব লাগিব। উদাহৰণস্বৰূপে যদি আমি এটা সভ্যতাৰ কথা জানিব চেষ্টা কৰোঁ, উদাহৰণস্বৰূপে হিন্দু সভ্যতা বা ইণ্ডাছ ভেলী চিভিলাইজেশ্যন যদি বিষয়ে জানিব বিচাৰোঁ,
তেওঁলোকৰ হিষ্ট্ৰীৰ বিষয়ে। সেই সময়ত তেওঁলোকৰ মানুহবিলাকৰ জীৱন ধাৰণ কেনেকুৱা আছিল, তেওঁলোকৰ খেতি বাতি কেনেধৰণে কৰিছিল, তেওঁলোকৰ চিত্ৰশিল্প কেনেকুৱা আছিল, তেওঁলোকৰ চাল চলনবোৰ কেনেকুৱা আছিল, তেওঁলোকৰ জীৱনশৈলী কেনেকুৱা আছিল, তেওঁলোকৰ সমাজত নাৰীৰ মৰ্যাদা কেনেকুৱা আছিল, তেওঁলোকৰ সমাজত পুৰুষৰ মৰ্যাদা কেনেকুৱা আছিল, তেওঁলোকৰ ধৰ্মীয় কাম কাজ তথা পূজা পাৰ্বণ কেনেধৰণে কৰিছিল, তেওঁলোকে কি কি জীৱ জন্তু পুহিছিল, কেনেকৈ ৰাখিছিল, তেওঁলোকে বেপাৰ বাণিজ্য কেনেকৈ কৰিছিল, কোন দেশৰ লগত কৰিছিল, তেওঁলোকক খাৱন পিন্ধন উৰণ কেনেকুৱা ধৰণৰ আছিল, তেওঁলোকৰ আজৰি সময় কেনেকৈ পাৰ কৰিছিল, তেওঁলোকক কেনেধৰণে খেলা ধূলা কৰিছিল, অতীতত কিবা বস্তু আৱিষ্কাৰ হ'লে কেনেকৈ কি বস্তু আৱিষ্কাৰ হৈছিল, আৰু ধৰক সেই সময়ত প্ৰশাসন ব্যৱস্থা কেনেকুৱা আছিল, অৰ্থনৈতিক ব্যৱস্থা কেনেকুৱা আছিল, ৰাজনৈতিক ব্যৱস্থা কেনেকুৱা আছিল আদি সকলোবোৰ বিষয়ে জানিবলৈ হ'লে আমি হিষ্ট্ৰী অধ্যয়ন কৰিব লাগিব। এনেধৰণৰ বিষয়বস্তুবোৰ জনাৰ লগতে আৰু বৰ্তমান আৰু ভৱিষ্যতৰ দিনবোৰ যাতে সুৰক্ষিত আদি কৰিবৰ কাৰণে হিষ্ট্ৰী অধ্যয়ন কৰা হয়। বন্ধুসকল, হিষ্ট্ৰী অকল মৰা মানুহৰ বিষয়ে পঢ়া নহয়। সাধাৰণতে শুনা যায় হিষ্ট্ৰী অকল মৰা মানুহৰ বিষয়েহে পঢ়া যায় বুলি কোৱা হয়, কিন্তু এইটো এটা ভুল ধাৰণা। হিষ্ট্ৰীয়ে অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ কাৰণে গঢ় দিবৰ কাৰণে হিষ্ট্ৰীৰ প্ৰয়োজন হয়। যদি আমি অতীতত আমাৰ ভুল হৈছিল, সেইটো প্ৰেজেণ্টতো বৰ্তমানতো আমি সেই ভুলটো কৰিব নালাগিব, আৰু ভৱিষ্যতো আমি সেই ভুলটো কৰিব নালাগিব, যাতে আমি পুনৰ ধ্বংসলৈ নাযাওঁ যাতে। সেইটো কাৰণে হিষ্ট্ৰী অধ্যয়ন কৰিব লগা হয়। অকল যে মৰা মানুহৰ কথা সাধাৰণতে শুনি থাকিব পোৱা যায় যে মৰা মানুহৰ বিষয়েহে পঢ়া হয় হিষ্ট্ৰী বুলি, তেনেকুৱা কিছুমান কথা মানুহে উপলুঙে কৰা সাধাৰণতে দেখা যায়। বাৰু যি কি নহওক, সকলোৱে সেইটো পজিটিভ ল'ব বুলি মোৰ বিশ্বাস, আৰু সকলোৱে হিষ্ট্ৰী অধ্যয়ন কৰিব। বন্ধুসকল, আজিলৈ ইমানতে। আজি বুৰঞ্জীনো কি আৰু বুৰঞ্জীনো কিয় পঢ়িব লাগে তাৰ কিছু চমু আলোচনা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব, যাতে পিছৰ ভিডিঅ' আপলোড হ'লে প্ৰথমে আপোনালোকে পাই যেন। ধন্যবাদ। জয় অসম।